हेलो एवरीवन की खबर सकलोरे आशा करिছো सकलो भाले আছে এয়া আমাৰ হকামৰ ঘৰ আৰু দহা 5 দিনৰ এয়া ভিডিও আৰু আমাৰ ৰাতিপুৱাতে জন্তু টিপালখন লগাই দিলে কাৰণ মেইন ঘৰতটো মানে মেইন ঘৰতটো হে তাত হ'বই কিন্তু আমাৰ যেহেতু বেলেগকে পাতিছে আৰু যোনজন মেইন ঘৰ আছিল হিহন মানে ৰহাত থাকে সো গাঁৱত তো যোনখিনি মানুহে আমাক খবৰ লবলৈ আহিছে আমিতো হে হকাম ভাগটো পাতিবই লাগিব হেতু কাৰণে মানে ইয়াতো ভালকে টিৰপাল এখন দি দিছে আৰু এয়া টিৰপাল মানে গাঁৱৰে মানুহ আহে দিবলে আৰু এখন বৰ্তমান আমাৰ ঘৰত যোনজন লৰাই কাম কৰিছিল আগতে খেতি পথাৰৰ কাম যোনজনে কৰে সেইজনে দি থৈ গ'ল তাৰ পিছতে কাপু কানি যোনবিলাক ধুই দিয়া হৈছিল যেহেতু ভোজৰ দিনাও ধুবই লাগিব আৰু হেতু কাৰণে আমি ভাবিলো যে আগদিনাই ধুই দিও আৰু এতিয়া যেহেতু সোৱাটোৱা নাই দহা দিনাই শেষ হয় সোৱা আৰু হেতু কাৰণে যিমান কাপু আছিল ধুব লগা গুটেখিনি আমি ধুই পখালি হেয়া দিদিয়ে ধুইছে বাৰু ধুই পখালি শুকুৱাই মেলি ইয়াত থৈ দিছে আৰু ইফালেটো আপোনালোকক দেখালোৱে দিদিয়ে চাউল জাৰি আছিল চাউল যোৱা দিনাও মানে দহা দিনাও অলপ জাৰিছিল আৰু সেই দিনাও অলপ জাৰিছে তাৰ পিছতে এয়া কাপুখিনি মই সামৰি আছো এটা এটাকে কাৰণ যেহেতু ৰ'দটো বহুত সুকা হৈ আছিল হেতু কাৰণে দিদিক মই ক'লো যে আপুনি হেখিনিকে কৰক মোক কাপুখিনি খালি আনি দিব মই এখিনি অকমান সামৰি লম সব ভাগকে ময়ো হে বেলেগ বেলেগকে গুটেইখিনি সামৰি আছিলো তাৰ মাজতে আকৌ ঘৰৰ কামবিলাক বাকি কামবিলাকটো বাহিৰৰ কামবিলাকটো গুটেইখিনি দিদিয়ে কৰি মেলি লাষ্টত হে চাউল জাৰিবলৈ লৈছে কিন্তু ভিতৰৰ দুই এটা কাম বাৰু মই কৰিলো যেনে ভাত বনাই কৈ গুটে সৰি ভাতটো বনোৱাই নাই বৌ হেই ৰুটি ভাজি খোৱা ৰুটি আৰু হে বইল বুটে খাই আছো আমি একদম ভোজৰ দিনাহে আমাৰ একদম হেই হৈছে কিন্তু আমি ভোজৰ আগদিনালৈকে একদম বইলে খাইছো আৰু কিছুমানে এতিয়া মেইন ঘৰতটো বাৰু গুটে 11 দিনলৈকে হি কৰে কিন্তু আমাৰ যেহেতু পৰিয়ালৰ হয় আৰু আমি ইমানটা হি নকৰিলেও মানে তথাপিও মানে আমি যেহেতু মানিলো আৰু মানা কাৰণে মানে আমি সেই আৰু এদিন দুদিন মানে হে তেল মছলা নোখোৱাকে থাকিলো আৰু গুটেই নিয়মখিনি একেবাৰে আমি পালন কৰিছো সো ৰুটি আৰু হেয়া বইল বুট খাই লৈ আমি গুটেই কামবিলাক কৰিছো আৰু কি জাননে যোনজনী দিদি আমাৰ ঘৰত কাম কৰিবলৈ আহে তেওঁ মানে আমাৰ লগতে মানে তেনেকে খাব লগা হৈছে হেতু কাৰণে বাৰু আমি ভালে পাইছো কিন্তু কেতিয়াবা বেয়াও লাগে বাৰু দিনটো কাম কৰি পেলাই ভালকে যদি এসাজ খাবলৈ নেপায় কেনেকুৱা কথা হ'ব বাৰু উপায় নাই দিদিও হেতু বুজিছে আৰু এয়া কাপু কানি হপা মই সামৰি লৈছো না সামৰিলে তো কাম নহব বাৰু এয়া চুৰিয়া মানুহজনৰ চুৰিয়া দেউতাৰ ভাগৰ তাৰছত চাদৰ বিছনা চাদৰ বিলাক মোৰ কাপোৰ মায়ে কাপোৰ এইবিলাক গুটেইখিনি মই এটা এটাকে মানে সব ভাগ কৰি পেলাই সামৰি গৈ আছো আপোনালোকৰ ফালে নিয়ম নীতিবিলাক কেনেকুৱা মোক কমেন্টত জনাবচোন ঠাই বিশেষ লৈ জেগাবিলাক মানে বা নিয়ম নীতিবিলাক হওক সেইবিলাক অকণ বেলেগ হয় আৰু আপোনালোকৰ ফালে কেনেকে কি কৰে নকৰে হেতু মোক জনাবচোন আমাৰ ফালে আকৌ ফুট সেন্দুৰো নলয় দেই কিন্তু এতিয়া উপায় নাই খালি ফুটটোকে লৈ আছিলো এয়া দহা 5 দিনৰ পাহে মই সেন্দুৰ লবলৈ লৈছো কিন্তু তাৰ আগলৈকে লোৱা নাছিলো যেহেতু সোৱাত থকা হয় হেতু কাৰণে মানে নিয়মবিলাক মানিছো আৰু কি জানে মই মোৰ ঘৰত থাকোতে প্ৰতি বছৰে আমাৰ পৰিয়ালৰ এজন নহলে এজন মানুহ ঢুকায় কিন্তু ইয়াত মই এবাৰ প্ৰথম পাইছো পৰিয়ালত বোলে তেনেকে মানুহ ঢুকুৱাই নাছিলে আৰু নিজৰ খুৰাজন একেবাৰে বহুত কম বয়সতে ঢুকালে তাৰ পিছৰ পৰা তেনেকুৱা একো হোৱাই নাছিলে আৰু বজাৰ পাতিবিলাক দেউতাই কৰিলে কৰাৰ পিছতো মানুহজনেও দুই এটা বস্তু মানে কৰিব লগা আছিলে বজাৰ সো হেখিনি কৰি আহিলে আৰু এয়া বস্তুবিলাক মই দেখাই দিছো এইবিলাক কিবা কিবি চাউল তাউল কি কত খোৱাব নখোৱাব যেহেতু আমাৰ এফালে মানে মাছনি ভোজ হয় সো হেয়া বিলাহী চিলাহী আনি কৰি থৈছে ইফালে এয়া মাছ আনিছিলে দেউতাই
আৰু মাছখিনি মই ধুই পখালি চব ঠিক ঠাক কৰি দিলোঁ আৰু ভাজিব কৰিব নোৱাৰোঁ কাৰণে সেয়া সমাজৰ আমাৰ খুৰীহঁত আহি পেলাই সেয়া মাছখিনি ভাজি দিছে। আৰু এয়া হৈছে কল দেহা ৰ'বা। আৰু এয়া হৈছে আমি লাষ্ট ভাত সাজ খাইছোঁ বইল। মানুহজনে কিন্তু সেই হাতহে লগোৱা নিচিনা হ'ল, হাত লগাই কি 2-3 গৰামান খাই লৈ উঠিয়ে গুচি গ'লগৈ। এইবিলাক বোলো নাখাওঁ আৰু। তাৰপিছত বোলো উপায় নাই আৰু, খাবটোতো পেটটোতো ভৰাব লাগিবই যিহেতু, সেইকাৰণে মন মাৰি মাৰি আজি লাষ্ট মানে খাইছোঁ আৰু। তাৰপিছত সেইফালেতো সেয়া খুৰীহঁতে সেয়া কামত লাগিয়ে আছে, প্ৰসাদ তিওৱা। তাৰপিছত সেয়া মাটি দালি যিহেতু বনোৱা হৈছিলে, মাটি দালি সেয়া তিয়াইছিলে। তাৰপিছত মাছখিনি ভাজি আছে। আৰু আমাৰ ইয়াত কি জানেনে, খুৰীহঁতক মানে কৈ দিলেই তেওঁলোকে নিজৰ কাম বন কৰি মেলি একদম ধুমধাম আহি ইয়াত লাগি কৰি দিয়েহি। সেইটোৱে ভাল, মিলা প্ৰীতিটোৱে লাগে। কিছুমান জেগাত বাৰু তেনেকুৱা নহয়, মোৰ মাৰ ঘৰৰ ফালে তেনেকুৱা নহয়। মানুহখিনিক মানে ক'লে আহে, কিন্তু নিজে কৰোঁ বুলি উপজাচি মানে তেনেকৈ নাহে। কিন্তু ইয়াত মানে তেনেকুৱা নহয়, মই প্ৰায় ক্ষেত্ৰতে পাইছোঁ। মানুহখিনি নিজেও আগবাঢ়ি আহে। আৰু এইফালে আমি কিবা কিবি কৰি মেলি থাকোঁতেই ল'ৰাটো নিজে নিজে টোপনি গ'লগৈ। তাৰপিছত এয়া আমাৰ বাজনীয়ে সেয়া মাহখিনি জাৰি আছিলে আৰু এয়া খুৰাই সেয়া তিয়াইছে। বাৰু আজিলৈ ইমান।